নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ প্ৰাকৃতিক সম্পদ চেপ্টাৰ 1 কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ চমু উত্তৰ লিখা। ক নম্বৰ মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। উত্তৰ: মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ হ'ল ক নম্বৰ জনসংখ্যাৰ বৃদ্ধি, বাসস্থান সাজিবলৈ, কৃষিকাৰ্য কৰিবলৈ। খ নম্বৰ অৰ্থনৈতিক প্ৰতিযোগিতা, ব্যৱসায় বাণিজ্য, উদ্যোগ আদি নিৰ্মাণ। খ নম্বৰ কোনো এটায়ত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা দুটা কাৰণ লিখা। উত্তৰ: কোনো এঠাইৰ জনবসতি ঘন হোৱাৰ দুটা কাৰণ হ'ল ক নম্বৰ খেতিপথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হ'লে তাৰ আশে-পাশে জনবসতি ঘন হয়। খ নম্বৰ কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলব্ধ হ'লে তাৰ আশে-পাশে জনবসতি ঘন হয়। গ নম্বৰ ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দেখুওৱা। উত্তৰ: ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হ'ল 1 নম্বৰ অপৰিকল্পিত কাৰ্য, ঔদ্যোগিকৰণ, অৰণ্য আৰু ঘাঁহনিৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণ পৰিৱৰ্তন ঘটে। 2 নম্বৰ খেতিপথাৰত গঢ়ি উঠা ইটা-ভাটাৰ দৰে উদ্যোগবোৰেও ভূমিৰ ক্ষতিসাধন কৰে। ঘ নম্বৰ বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকট দেখা দিয়াৰ দুটা কাৰণ লিখা। উত্তৰ: বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকট দেখা দিয়াৰ দুটা কাৰণ হ'ল 1 নম্বৰ বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে। 2 নম্বৰ ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে। 2 নম্বৰ শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। ক নম্বৰ তলৰ কোনটোৱে পানী সংৰক্ষণত সহায় কৰে? অপশ্যন দিয়া আছে। 1 নম্বৰ অবাবতে পানীৰ টেপ খুলি থলে। 2 নম্বৰ ভূগৰ্ভৰ পানীৰ অত্যাধিক ব্যৱহাৰ কৰিলে আৰু বৰষুণৰ পানী জমা কৰি থলে। উত্তৰ 3 নম্বৰ হ'ব, বৰষুণৰ পানী জমা কৰি থলে। খ নম্বৰ নিৰ্মল পানী পাবলৈ হ'লে অপশ্যন দিয়া আছে। 1 নম্বৰ আৱৰ্জনাবোৰ নৈত পেলাব লাগে। পানীৰ ৰাসায়নিক সাৰ মিহলাব লাগে। 3 নম্বৰ পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। উত্তৰ 3 নম্বৰ পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। গ নম্বৰ তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে? অপশ্যন দিয়া আছে। 1 নম্বৰ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে, অপৰম্পৰাগত শক্তিৰ সু-ব্যৱহাৰ কৰিলে। 3 নম্বৰ সৌৰ শক্তি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয় হ'লে। উত্তৰ অপশ্যন এ শুদ্ধ, জীৱাশ্ম ইন্ধন ব্যৱহাৰ অধিক হ'লে। 3 নম্বৰ ভূমি অৱক্ষয় ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা 80টা মান শব্দৰ ভিতৰত। উত্তৰ পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি। এই ভূমিয়েই হৈছে জীৱ-জগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে।
অৰ্থাৎ মানুহৰ সভ্যতা সংস্কৃতিৰ অৰ্থনৈতিক আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটিৰ কিন্তু অসীম নহয়, ই সীমিত। পৃথিৱীত মানুহৰ সংখ্যা কম হৈ থাকোঁতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল। গ্ৰাম্যাঞ্চলত মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়ে তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিটনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোঁতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়। ৪ নম্বৰ, তুমি থকা ঠাইখনৰ ভূমি সম্পদ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ বা ওচৰৰ বিজ্ঞলোকৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টোকা প্ৰস্তুত কৰক। তোমালোকে এইটো নিজে কৰিব। ৫ নম্বৰ, বনজ সম্পদ আৰু জলজ সম্পদ ব্যৱহাৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত? উত্তৰ: বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি নানাবিধ লতা, বেত, কপৌ ফুল আদিও থাকে। ইয়াত থকা জীৱ-জন্তু, নানা প্ৰজাতিৰ চৰাই-চিৰিকটিবোৰৰ আশ্ৰয়ৰ বাবে এই গছ-গছনিবোৰ অতি প্ৰয়োজনীয়। কিন্তু বিভিন্ন কাৰণত এই গছ-গছনিবোৰৰ সংখ্যা কমি আহিছে। ফলস্বৰূপে বহুতো জীৱ-জন্তু আৰু চৰাই-চিৰিকটি বিলুপ্তিৰ পথলৈ আগবাঢ়িছে। এটা হিচাপ মতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা প্ৰায় ১৬০ বিধমান জন্তু আৰু প্ৰায় ৮৮ বিধমান চৰাই প্ৰজাতি নাইকিয়া হৈ গৈছে। পৃথিৱীৰ উপৰিভাগৰ ২/৩ পানীৰে আৱৰা। তথাপিও আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ তাকৰ। তদুপৰি আমাৰ ব্যৱহাৰযোগ্য পানীৰ ৭০% সহজে পাব পৰা অৱস্থাত নাই। সেয়ে জল সম্পদ অতি মূল্যৱান। এই সম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহণ, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয়। বিদ্যুৎ শক্তি আহৰণৰ বাবেও জলসম্পদৰ প্ৰয়োজন হয়। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো বৃদ্ধি পাইছে। কিন্তু সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বঢ়া নাই। তাৰ লগতে পানীৰ উৎসসমূহ প্ৰদূষিত হ'বলৈ হোৱাৰ বাবেও জলসম্পদৰ নাটনি দেখা দিছে। পানীৰ সমস্যা দূৰ কৰিবলৈ আমি জল সংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব। যিবোৰ কামৰ দ্বাৰা পানী প্ৰদূষণ হয় তাক পৰিহাৰ কৰিব লাগিব। প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰা অনুচিত। পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু বৰষুণৰ পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত। ৬ নম্বৰ, শক্তি সম্পদৰ সংৰক্ষণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব লাগে? উত্তৰ: শিল্প, উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলো শক্তি সম্পদৰ প্ৰয়োজন হয়। এই শক্তি সম্পদক দুটা ভাগত ভগাব পাৰি: পৰম্পৰাগত কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, খৰি আদি আৰু অপৰম্পৰাগত বায়ু শক্তি, সৌৰ শক্তি আদি। পৰম্পৰাগত শক্তিৰ উৎসসমূহ যিহেতু ব্যৱহাৰৰ পিছত শেষ হৈ যায়,
গতিকে এনে সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয় হ'লেও ভৱিষ্যতৰ বাবে এইবোৰ সংৰক্ষণ কৰিব পৰা যাব। আনহাতে পৰম্পৰাগত শক্তি সম্পদৰ মানুহে সৃষ্টি কৰিব ল'বলগীয়া হয়। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ। সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদিবোৰ কাৰকবোৰ জড়িত হৈ আছে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয় নহ'লে যিকোনো সম্পদৰ সংৰক্ষণ সম্ভৱ নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈও সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। ৭ চমু টোকা লিখা। বন্যপ্ৰাণী। হাবিত বাস কৰা সৰু-বৰ জীৱ-জন্তু, চৰাই-চিৰিকটি, উদ্ভিদ, সৰীসৃপ, উভচৰ প্ৰাণী, কীট-পতংগ ইত্যাদিবোৰক বন্যপ্ৰাণী বুলিব পাৰি। সকলো বন্যপ্ৰাণীয়ে হ'ল প্ৰাকৃতিক সম্পদ। বন্যপ্ৰাণীৰ উপস্থিতিত প্ৰকৃতিৰ সহজ ভাৰসাম্যতা ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহৰ গতিবিধি লাহে লাহে বৃদ্ধি পোৱাৰ ফলত অৰণ্যত থকা বন্যপ্ৰাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে। বহু ঠাইত চৰকাৰে বন্যপ্ৰাণীবোৰ সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে। পৃথিৱীৰ মুঠ মাটিকালিৰ ১/৩ কম বননি ঘাঁহনিৰে আগুৰি আছে। খ জীৱাশ্ম ইন্ধন। উত্তৰ: জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধন। এনে ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। জীৱাশ্ম ইন্ধনসমূহৰ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি আহিছে। সেয়ে আমি জীৱাশ্ম ইন্ধনবোৰ অলপ কমকৈ ব্যৱহাৰ কৰিব লাগে। সেয়ে এই ইন্ধনবোৰ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য। গ মৰুকৰণ। উত্তৰ: প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুন মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হৈ পানী ধৰি ৰাখিবলৈ পৰা ক্ষমতা কমে আৰু ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হয়। ফলত অঞ্চলটো শুকান বা মৰুসদৃশ হৈ পৰিব পাৰে। ঘ সৌৰশক্তি। উত্তৰ: সূৰ্যৰ অফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্ৰত্যেকে দিনই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকোঁ। সূৰ্যৰ এই শক্তিক সৌৰকোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱা হয়। সৌৰকোষৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, কেলকুলেটৰ আদি চলোৱা বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জ্বলোৱাৰ উপৰি মহাকাশযান, উপগ্ৰহ আদিতো সৌৰশক্তি ব্যৱহাৰ কৰা হৈছে। ঙ ভূমিস্খলন। উত্তৰ: ভূমিস্খলন প্ৰাকৃতিক কাৰণত
মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে। ৮ নম্বৰ পাৰ্থক্য দেখুওৱা। ক নম্বৰ গ্ৰাম্য অঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয় অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। উত্তৰ: গ্ৰাম্য অঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয় অঞ্চলৰ ভূমিৰ মাজত পাৰ্থক্য হ'ল: গ্ৰাম্য অঞ্চলত কৃষকৰ বাবে মাটিয়েই জীয়াই থকাৰ সম্বল। এই মাটিত কৃষিকাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কৃষিকাৰ্যৰ বাবে বহুতে বননি, ঘাঁহনি আদি উভালি, বিল, পিটনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। নগৰীয় অঞ্চল: নগৰৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজন বেছি। জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায়-বাণিজ্য, উদ্যোগ, ৰাস্তা-ঘাট আদিৰো প্ৰসাৰ ঘটে। সেই কাৰণে কাষৰীয়া কৃষিভূমিৰ জলাভূমি বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়। মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে। খ নম্বৰ পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। উত্তৰ: পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত পাৰ্থক্য হ'ল: পৰম্পৰাগত অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে যিমান বেছিকৈ এই ইন্ধন শক্তি খৰচ কৰিব সিমান সোনকালে সেইবোৰ শেষ হৈ যাব। অপৰম্পৰাগত জীৱাশ্ম ইন্ধনসমূহ শেষ হৈ যোৱাৰ আগতে মানুহে অন্য উৎসৰ পৰা শক্তি আহৰণৰ ব্যৱস্থা কৰাটো প্ৰয়োজন। সেয়ে আজিকালি অপৰম্পৰাগত শক্তি উৎস যেনে সৌৰশক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰ শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই শক্তি ব্যৱহাৰৰ আন এক সুবিধা হ'ল ইয়াৰ প্ৰদূষণৰ মাত্ৰা কম। ৯ নম্বৰ তোমালোকৰ ওচৰে পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা। উত্তৰ: বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি লতা, বাঁহ, বেত, ফুল, বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি ইত্যাদিবোৰক ধৰিব পাৰি। হিচাপমতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা ১৬০ বিধমান জন্তু আৰু প্ৰায় ৬৮ বিধমান চৰাইৰ প্ৰজাতি নাইকিয়া হৈ গৈছে। আজি দেখা গৈছে বৰ্ধিত জনসংখ্যাৰ ভৰণ পোষণৰ বাবে মানুহে অৰণ্য অঞ্চল মুকলি কৰি খেতি পথাৰ গঢ়ি তুলিছে। যধে-মধে গছ কটা কাৰ্যই পৰিৱেশক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। এইবোৰৰ পৰিৱৰ্তে ব্যক্তিগত আৰু সামাজিক
পৰ্যায়ত বৃক্ষৰোপণক উৎসাহিত কৰিব লাগিব। প্ৰদূষণৰ উপাদানবোৰ আৰম্ভণিতে নাইকিয়া কৰিব পাৰিলে বনজ সম্পদ বিকশিত হ'ব, সুবিধা পাব। 10 নম্বৰ, অপৰম্পৰাগত শক্তি সম্পদ। অপৰম্পৰাগত শক্তি সম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ: অপৰম্পৰাগত শক্তিসমূহ হ'ল সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি ইত্যাদি। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি জনাবা আৰু এটা ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি দিব।